অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। বন্ধু বান্ধৱীসকল, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈ দিছে যে ABUBৰ ছেকেণ্ড কাট অফ লিষ্ট নোলায়। যদিও আপোনালোকৰ কাৰণে ভাল খবৰ, কাৰণ বছৰৰ শেষৰ ফালে আকৌ নতুন ABUB পোষ্ট এডভাৰটাইজ ওলাব যিহেতুকে। সেইটো কাৰণে আপোনালোকে হতাশ হৈ নাথাকিব, আপোনালোকে প্ৰেক্টিচ চলাই যাওক। অহাবাৰ যাতে আপোনালোকে ভালকৈ ফিজিকেলটো দি ভালকৈ ৰিটাৰ্ণটো দি চাকৰি এটা ল'বলৈ সক্ষম হয়। বাকী যিখিনিয়ে ৰিটাৰ্ণ দিবলৈ পাইছে তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আপোনালোকেও ভালকৈ পঢ়ি থাকক আৰু ভালকৈ ৰিটাৰ্ণ দি চাকৰিটো ল'বলৈ সক্ষম হওক। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।